শাওন 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 কি হ'ল পঞ্জিকাত ভাদ মাহ নুঠিলেই নে কি এবাৰ ভাদ এইয়া ভাদ মাহত দুজনা গুৰুৰ তিথি আহিনত আকৌ ধাননি পথাৰ নিয়ৰত থাকে এতিয়া দুইজনা গুৰুৰ তিথি পৰিল পাটনিয়াৰ ছাৰ গৈছো ৰ'ব প্ৰভু তোমালোকৰ কাৰণে এইবাৰ থানাতে কিবা এটা কৰিম বুলি ভাবিছো যদি কিবা কাৰণত হৈ গ'ল এই বেহাৰবাৰী নাম্বাৰ 1 আউটপোষ্ট আৰু এই কৃষ্ণ কমল খাটনিয়াৰ সাৰা আসামত হেডলাইনত খালি কৃপা কৰিবা আৰু প্ৰভু তোমাৰো হ'ব মোৰো হ'ব আৰু এই ছাৰে মাতিছে গৈ আহোঁ ছাৰে অকলে অকলে মোকাভিনয় কৰি আছে যে ছাৰ খাটনিয়াৰ এটা ভাল খবৰ আছে বুজিছে নাটক এখন লিখি আছো আমি ইয়াতে কৰিম এখন পাব্লিক বৰ্জিত নাটক পাব্লিক বৰ্জিত মানে ছাৰ যেনেকৈ নাৰী চৰিত্ৰ বৰ্জিত নাটক থাকে পুৰুষ চৰিত্ৰ বৰ্জিত নাটক থাকে ঠিক তেনেকৈ পাব্লিক বৰ্জিত নাটক মানে ছাৰ মই এনেই ভাওনাৰ মানুহে তথাপি নাটকো বুজি পাওঁ কিন্তু পাব্লিক বৰ্জিত কথাটো চাফাকে বুজা নাই মানে নাটকখনৰ সকলো চৰিত্ৰ পুলিচৰ বাহিৰে বেলেগ চৰিত্ৰ নাই মানে বাই দ্য পুলিচ ফৰ দ্য পুলিচ অফ দ্য পুলিচ নাটকখন চাওঁতে মানে হলত পাব্লিকৰ প্ৰৱেশ নিষেধ হ'ব নেকি নাই তেনেকুৱা কথা নাই এইখন নাটক আমিয়ে কৰিম আমিয়ে চাম আমাৰ কাৰণে এইখন নাটক পুলিচৰ নিজা সমস্যা কিছুমান নাথাকে জানো থাকে কিন্তু ছাৰ পুলিচ আৰু পাব্লিক এটা পইচাৰ ইপিঠিয়ে সিপিঠি পাব্লিক নাথাকিলে পুলিচৰ কাম কি আৰু পুলিচ নাথাকিলে পাব্লিক হৈ থাকিব জানো কথাটো অৱশ্যে আপুনি ঠিকেই কৈছে কিন্তু পুলিচোতো পাব্লিক হ'ব নালাগিব জানো পাব্লিকৰ স্বাৰ্থ ৰক্ষাইতো আমাৰ কাম বলক কমলক চেক পইণ্ট বহুৱাবলৈ কৈছিলো সি বা কি কৰিছে খাটনিয়াৰ আপুনি এই পঞ্জিকাখন কিয় লৈ ফুৰিছে মই মানে ছাৰ কথা এটা ভাবি আছো তাকে আপোনাক ক'বলৈ সুবিধাই পোৱা নাই কওকচোন কওক এই তোৰ ডিউটি নাই আৰু তই দোকানে গুচি আহিলি যে এইডালে যে মোক দোকানৰ ডিউটি পা যে পুলিচৰ ডিউটি কৰিবলৈ লৈ গৈছে চাহ আৰু আমি দুটাই যে পোৱা লাজ পাইও আহিছো তোৰ লাজ পোৱা যন্ত্ৰটো আছে জানো কিহৰ কাৰণে লাজ পালি ছাৰ বাইকালবিলাকে আগতে জানে কি বাইকত যে হেমলেট পিন্ধাটো যে উঠাইও দিছে বোলে টেপা কানি বিহৰ শেষ কানিয়াৰ নাই জ্ঞানৰ লে এই দুটা বেহাৰবাৰী আউটপোষ্টৰ একেবাৰে আনমোল লটন হোৱা দি হৈছে দাঁত চেলাইছে কোনোবাই টুপি পিন্ধাইছে ছাৰ ইয়াকে সুধকচোন হয় চাহ বাইক চলোৱা ল'ৰাটো আমাৰ দুটাক কৈছে আপোনালোকে নাজানে নেকি এইবোৰ বস্তু আৰু এতিয়াৰ পৰা নালাগে নহয় এই অলপ আগতে টিভি চেনেলত দিছে যেনে ধৰক ATM মাটিৰ পট্টা লাইচেঞ্চ বাইক চলাওঁতে হেলমেট এইবোৰ উঠাই দিছে নহয় এইবোৰ আৰু প্ৰয়োজন নাই এতিয়া আপুনি য'তেই খালী মাটি পায় তাতেই ঘৰ বনাব পাৰে মাটিৰ পট্টা চট্টাৰ একো প্ৰয়োজন নাই এতিয়া বাইক চলালেই হ'ল আৰু হেলমেট চেলমেটৰ প্ৰয়োজন নাই সেইকাৰণে মই পিন্ধা নাই মা কচম বিদ্যা শপত যদি মই মিছা কৈছো মই বছৰে ফেইল কৰিম আমাক দেখোন অৰ্ডাৰ দিয়াই নাই চৰকাৰী কাম ক'ত একেদিনতে হ'ব যিটোৱে টাইপ কৰে সেইটো তামোল চবাওঁতে এটা বেলা যায় ঠিক আছে কোনো কথা নাই মোক যে ৰাখিলে মই বেয়া পোৱা নাই মই কথাটো জনাবলৈ পাই সুখীহে হ'লো ঠিক আছে যাওঁ বাই বাই ল'ৰাটোচোন গুচি আহে গৈছে আমি থানালৈ যাওঁ বচোন এতিয়া হেলমেট ধৰিব আহি কাৰোবাৰ মাৰহে খাব লাগিব বল তই যদি কথাবিলাক নাজানিছ কিয়নো গাড়ী দিবলৈ আহিছ আকৌ নিজেও আহিছ মোকো লগতে লৈ আহিছ নচেছ বল হেলমেট পিন্ধাবলৈ গৈ নিজে টুপি পিন্ধি গুচি আহিলি মইতো ভালে পাইছিলো ছাৰ পাত্তা নালাগে যদি পাহাৰৰ মাটি এডোখৰত দখল কৰিম বুলি এই মজা গাড়ী এখনো ল তিৰোতা এজনীও গোটা মাইকী মানুহ আছে লাইন চেচ নালাগে চাহ বিবাহিত অসমীয়া তিৰোতাৰ সেইটো বস্তুৱে নালাগে তই খালি এইবোৰ কথা বেলেগত গাই বাই নুফুৰিবি বেলেগে ফচাই দিব আকৌ নাৰী নিৰ্যাতনৰ কেছত আচ্ছা খাটনিয়াৰ আপোনালোক অলপ আগবাঢ়ক মই গৈ আছো ঠিক আছে ছাৰ তহঁত অকণমান আগবাঢ় মই গৈ আছো তই অকণমান আগবাঢ় মই গৈ আছো ছাৰ দুটা গৈ আছো মইনো অকলে ইয়াত কি কৰি থাকিম
এই ৰ ফাইকে ক'লে যাবলৈ ওলাইছো দোকানলৈ যাওঁ চা মোৰ তলত ডিউটি আছে ছাৰ এনে ডিউটি মাৰে একদম ৰহ মই কিবা এটা চাই দিম তাৰপিছত যাব পাৰিবি অচি ছাৰে গালি পাৰিব ছাৰ আৰে চাচোন নিজে উচি ছাৰ দেখোন ভিতৰত সোমাই গ'ল কিয় কিয় চা এইবিলাক বহুত কথা আছে আজিকালি পৰিস্থিতি খুব বেয়া য'ত ত'ত চেকিং পইণ্টত গুলিয়াগুলি লাগি যায় দেখা নাই সেইকাৰণে দিনটো ভালে যাব নে বেয়া যাব আমি পুলিচে চাই চিতিহে ওলাম চা এইবিলাক কথা আপুনি কেনেকৈ গম পাইছে এইখন কি শিৱ পাৰ্বতী ফটো চা পঞ্জিকা ছাৰ এই যে শিৱ পাৰ্বতীৰ ফটো দেখিলি এই পূৰ্ণাংগ পঞ্জিকা কালপুৰুষ পূৰ্ণাংগ পঞ্জিকাটো নেদেখিলি ইয়াতে চব মানুহৰ নামৰ এগেইনষ্টত ৰাশিফল থাকে আৰু ৰাশিফলটো চা আশী ফল কি আছে ৰাশিফল নহয় ৰাশিফল আশী ফল ৰাশিফল এনেকুৱা এটা বস্তু যে মানে গোটেই ধুনীয়াকে এটা পৃথিৱীৰ ধৰ মানে আমি সেই বস্তুটো ৰাশিফল বুজিয়ে নাপাইছো ৰ মানে ইয়াত এটা কথা দিছে যে ৰাশিফল হৈছে গ্ৰহণ গ্ৰহ সংক্ৰান্তি যজ্ঞ জ্ঞানম কৰ্মণং চাচোন কিমান ধুনীয়া কথা এটা লিখিছে ইয়াত প্ৰয়োজনং ব্ৰতোদ্বাহ বুলি কৈছে ব্ৰতোদ্বাহ চাবি দেই ক্ৰিয়নং কাল নিৰ্ণয় বুজি পাইছ নে কিবা নাপাইছো এতিয়া ইয়াত লিখিছে যে আমাৰ এইটো যে কালপুৰুষ পূৰ্ণাংগ পঞ্জিকা বিনামূলীয়া কেলেণ্ডাৰ আছে ইয়াৰ লগত চুপ আহিবলৈ আহিছে ৰাশিফলটো মই এতিয়া কি বুজালো ক'ব পাৰিবি পাৰিম চা কচোন চাওঁ আপুনি কৈছে আৰু বিনামূলীয়া কেলেণ্ডাৰ এখন আছে তোৰ ৰাশি কি মিথুন ছাৰ তোৰ ধৰ্মেন্দ্ৰ চা ধৰ্মেন্দ্ৰ ৰাশি থাকে মোৰ মিথুন ৰাশি ন শুনি যাবি দেই মই পঢ়ি গৈছো মিথুন ৰাশিৰ ব্যক্তিজন সদায় কৰ্তব্যপৰায়ণ হয় তেওঁ সাহসী হয় তেওঁৰ বেটেলিয়ানত চাকৰিৰ যোগ আছে লগতে তেওঁ কিন্তু মিতিৰৰ হাতত পইচাও দি থোৱা আছে তেথিমা কথা কৈছে আৰু এই বেটেলিয়ানৰ চাকৰিটো পাবৰ কাৰণে তেওঁ কিছুমান কৰ্ম কৰিব লাগে এই ইয়াত এটা কথা লিখা আছে দেই তোৰ যে চাকৰিটো ঘেট লাগি আছে ছাৰ তই যদি কিবা কাৰণত দান দক্ষিণা কৰ নহয় দান দক্ষিণা মানে ধৰ তই কাৰোবাক ভাত খাবলৈ মাতি দিব পাৰ ক'লাকে মানুহ এজনক ধৰ পাৰ মাংস খাবলৈ মাতি দিলি তেতিয়াও কিন্তু তোৰ চাকৰিটো পাই যাব পাৰ লিখা আছে মোহন ব'ল মোৰ ঘৰত এসাঁজা ভাত খাবি বচোন এই ৰ তই অধৰ্মীটোক খুৱাই পেলাই কি পাবি ইয়াত কি লিখা আছে পিছৰখিনি দেখোন মই পঢ়াই নাই ইয়াত লিখা আছে যে সেই দান কৰা ব্যক্তিজন চৰকাৰী চাকৰি পোৱা হ'ব লাগিব পেকেটৰ ভিতৰতো মুঠ থাকিলে ভাল বুলি কৈছে ক'ত পাম ছাৰ বিচাৰি ধাৰ্মিক মানুহ হয় ছাৰ থাপনা ক'ত আছে থানাত ছাৰ ধাৰ্মিক মানুহ ক'ত পাবি তাৰমানে আপুনি ইয়াত এটা কথা ইমান ধুনীয়াকে লিখিছে যে মিথুন ৰাশিৰ ল'ৰাজনৰ জ্ঞান কিন্তু মানিব লাগিব ছাৰ মই যোগাৰ কৰোঁ নেকি হেই ৰ ভাত খোপা খাই আহিছো হে নহয় ছাৰ মই চেকিঙত যোগাৰ কৰিব যাওঁ যা চা এই যে কমল ভনীয়েকা মোৰটো চাই দিয়কচোন চা কি চাব লাগে এই যে বিয়া আগত যে চাই ৰাহিযোৰা হয় চা তেতিয়াহ'লে ৰাহিযোৰা চাবলৈ ৰাশি লাগিব নহয় তোৰ হ'ল মোহন মোহনত ৰাশি পৰিল সিংহ ইফালে কমলা ভনীয়েকৰ নামটো ক কমল ভনীয়েকৰ নামটো চা এইখিনিতে লিখা আছে ক'ত ইয়াত কমলৰ ভনীয়েকৰ নাম লিখা আছে হা বাহপতীয়া চৰ লাগে মনত পেলা নামটো চা কমলা ভনীয়েক ধৰি ললো বাৰু কমলা বুলি ই আপুনি কিয় ধৰিছে মইহে ধৰিম চা আৰে নামটোহে ধৰি লৈছো তাইক ধৰা নাই নহয় ঠিক আছে এতিয়া তাইৰ হ'ল তোৰ কমলাৰ হ'ল ৰাশি কি হ'ব মিথুন ৰাশি আৰু তোৰ হ'ব সিংহ ৰাশি তহঁত দুইটাৰ সংসাৰখন কেনে যাব সুধিব বিচাৰিছে হয় চা বিয়া পাতিব বিচাৰিছে কোৱা বিচাৰিছো ইয়াৰ মতে চাহ তহঁত দুইটাৰ কেতিয়াও বিয়া নহয় দেখিছনে লিখা আছে দেখিছো চা কিন্তু মোৰ হাতত এডাল অস্ত্ৰ আছে এনেকুৱা এফাকি মন্ত্ৰ মাতি জাৰি দিম নহয় এমাহৰ ভিতৰত বিয়া হৈ আছে লাগিবনে সঁচাই কৈছে 1 টকা দিব নালাগে আজি দিয়কচোন ৰহ বিয়া পাতিবি আজি কেঁচাই মন্ত্ৰ দিব যেন এইটো মন্ত্ৰটো এবাৰ ল দিয়কচোন চা
কেলে আনিছে তই বিয়া পাত পাতিম ছাৰ 1ৰ পৰা 1 গ'লে কিমান থাকে 1ৰ পৰা 1 কলে গৈছে হা কলে যাব লাগে 1ৰ পৰা 1টো কলে গৈছে কলে যাব লাগে হা দোকানলৈ গৈছে দোকানলৈ গৈছে মাতচোন অ আ আ তাৰপিছত ক আ তাৰপিছত ক কমলা ভনীয়ে কমল কমাইছে কমল কমাইছে ভালকে ক অ আ আ আ আ তোৰ মুখৰ ভিতৰত কিবা বেমাৰ হৈছে আকে আছ যে পিছৰখিনি ক আ আ তাৰপিছত কি কমলা ভনীয়ে ঘূৰি পকি কমলৰ ভনীক পাৱাগে কিয় বানান কৰ কমলৰ ভনীক বানান কৰচোন কমলা ক ক ম ম লত আকাৰে লা লত আকে লা কি কমলা ভনীয়ে এইটো ঘূৰি পকি কমলৰ ভনীক পাৱাগে কিয় ঐ বিয়া পাত পাতো যাওঁ পাতো যাওঁ যা। দেখিবলৈ মন নাযায় গৈ আছো দেখিবলৈ মন নাযায় তাই বিয়া কথা ক'লে মোক পিটিবলৈ আহিছে বেঙেনা দিবলৈ আহিছে নালাগে যা আকৌ কৈছে 80 ফোনত মোৰ অহা যোৱা নাহিছে বুলি কৈছে মই যে নিজে বিয়া পাতিম চাবিছো নিজে যে বিয়া পাতিছে সেইকাৰণে মোৰ কথা নাভাবিছে